নমস্কাৰ স্বাগতম জনাইছো লাইভ আৰল ষ্টুডিঅত মই ৰশ্মিতা ৰাজ্যত সামান্য পৰিমাণে হ্ৰাস পাইছে কৰোনাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা একেদিনাই কৰোনাত মৃত্যু হৈছে 56 জনকৈ লোকৰ দেওবাৰৰ দিনটোত আক্ৰান্তৰ সংখ্যা 3650 জন কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হৈছে 1197 জনকৈ লোক ৰাজ্যৰ আৰোগ্যৰ হাৰ হৈছে 85.73% পুনৰবাৰ জনাইছো যে ক্ৰমাৎ ৰাজ্যত হ্ৰাস পাইছে কৰোনা আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা একেটা দিনতে ৰাজ্যত ইতিমধ্যে কৰোনাত মৃত্যু হৈছে 56 জনকৈ লোকৰ দেওবাৰৰ দিনটো যদি চোৱা যায় তেতিয়াহ'লে আক্ৰান্তৰ সংখ্যা হৈছে 3650 জন কামৰূপ মহানগৰ জিলাত আক্ৰান্ত হৈছে 1197 জনকৈ লোক ৰাজ্যত আৰোগ্যৰ হাৰ হৈছে 85.73% আঠটা বছৰৰ সম্পূৰ্ণ নহল শোণিতপুৰ জিলাৰ বৰছলা আদৰ্শ চিকিৎসালয় 2013 চনতে আধাৰশিলা স্থাপন হৈছিল বৰছলা আদৰ্শ চিকিৎসালয়ৰ বিগত 8 বছৰ পিছতো চিকিৎসাৰ বাবে কাৰ্যক্ষম নহল চিকিৎসালয়খন 90% নিৰ্মাণৰ কাম সমাপ্ত হোৱাৰ পিছতো বৰ্তমানলৈকে চিকিৎসা সেৱা আৰম্ভ নহল চিকিৎসালয়খনত স্বাস্থ্য বিভাগ আৰু ঠিকাদাৰৰ চৰম হেমাহিৰ বাবে বৃহত্তৰ বৰছলা অঞ্চলৰ ৰাইজে আদৰ্শ চিকিৎসালয়ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে কিংবা ঠিকাদাৰৰ হেমাহিৰ ফলত বৰছলাৰ যি মডেল হস্পিটাল এই মডেল হস্পিটালটো আজিও কাৰ্যক্ষম হৈ নুঠিল নিৰ্মাণ কাৰ্য হৈ নুঠিল যাৰ ফলত আচলতে চিকিৎসালয়টো এতিয়া জৰাজীৰ্ণ হৈ পৰিছে কি কাৰণত আচলতে এই চিকিৎসালয়টো আজিও নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ নুঠিল সেয়াহে এক ডাঙৰ প্ৰশ্ন কি ক'ব হয় আজি প্ৰায় 8টা বছৰে আমাৰ এই বৰছলা অঞ্চলত সমগ্ৰ অঞ্চলক সামৰি এখন মডেল হস্পিটাল ঘোষণা কৰিছিলে 2013 চনতে আজি 8টা বছৰ সম্পূৰ্ণ হৈ গ'ল আজিলৈকে এই মডেল হস্পিটালখনৰ কাম সম্পূৰ্ণ নহ'ল বৰ্তমান সময়ত যিগৰাকী স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ যাতে যিহেতু বিছনাৰ অভাৱত ইতিমধ্যে বহুত কোভিড ৰোগী বাৰাণ্ডাত বা বিভিন্ন ঠাইত আমি পৰি থকা দেখা পাইছোঁ বা হোম আইচোলেশ্যনত থাকিবৰ কাৰণে স্বাস্থ্য বিভাগে অনুমতি দিছে আৰু সেই গতিকে আমাৰ এনেকুৱা ধৰণৰ কিছুমান মডেল হস্পিটালৰ বিভিন্ন ঠাইত আছে আমাৰ বৰছলা এখন মডেল হস্পিটাল এখন বৃহত্তৰ হস্পিটাল এই হস্পিটালৰ এই ৰুমসমূহ এনেই পৰি আছে ইয়াৰ ইতিমধ্যে প্ৰায় 90% কাম সম্পূৰ্ণ হৈ গৈছে আৰু কিছু সংখ্যকহে কাম বাকী আছে সেই গতিকে বৰ্তমান স্বাস্থ্যমন্ত্ৰী আৰু বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ বৰছলাবাসী ৰাইজ হিচাপে এই হস্পিটালখন যাতে কাম অতি সোনকালে সম্পূৰ্ণ কৰি ইয়াত ধৰণৰ যাতে স্বাস্থ্য সেৱা মুকলি কৰিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে নিশ্চয়কৈ আচলতে নতুন স্বাস্থ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনাইছে স্থানীয় লোকসকলে আৰু লোক আছে কি ক'ব এই সন্দৰ্ভত আৰু আমি বৰছলাবাসী ৰাইজে নতুন যিখন চৰকাৰ আহিছে মুখ্যমন্ত্ৰী শ্ৰীযুত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু স্বাস্থ্যমন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত ডাঙৰীয়াৰ প্ৰতি আমাৰ আস্থা আৰু বিশ্বাস আছে তেওঁলোকক আমি আমাৰ বৰছলাবাসী ৰাইজৰ হৈ আমি অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে তেওঁলোকে এই হস্পিটেলখন পূৰ্ণ গতিত কাম কৰি পেলাই এই হস্পিটেলখন মুকলি কৰি দিব লাগে আৰু বৰছলা ৰাইজক এইখিনি সা সুবিধা সহায় কৰি দিব বুলি আমাৰ বৰছলাবাসী ৰাইজৰ আস্থা আৰু বিশ্বাস তেওঁলোকৰ ওপৰত আছে নিশ্চয়কৈ এনেধৰণে আচলতে নতুন মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীক তেওঁলোকে হস্তক্ষেপৰ দাবী জনাইছে কিয়নো বৰছলাত আচলতে এতিয়া কৰোনাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে যদি আচলতে এই চিকিৎসালয়খন কাৰ্যক্ষম হৈ উঠিলে হয় তেনেহ'লে আচলতে ইয়াৰ যিসমূহ কোভিড আক্ৰান্ত ৰোগী সেইসকলে ইয়াত চিকিৎসা প্ৰদান কৰাৰ তেওঁলোকে থল আছিলে কিন্তু বৰ্তমান আচলতে চিকিৎসালয় নথকাৰ বাবে তেওঁলোকে তেজপুৰ মেডিকেল কলেজ বা ডেকাৰ গাঁৱত যি কোভিড হস্পিটাল তালৈ তেওঁলোকক চিকিৎসা প্ৰদান কৰা হৈছে এনে প্ৰেক্ষাপটত আচলতে এই চিকিৎসালয়খন শীঘ্ৰেই নিৰ্মাণ সম্পূৰ্ণ কৰি কাৰ্যক্ষম কৰি তোলাৰ দাবী জনাইছে স্থানীয় লোকসকলে মহামাৰী কৰোনাৰ সন্ত্ৰাসে এতিয়া ত্ৰাসিত কৰি তুলিছে সমগ্ৰ ৰাজ্য কৰোনা ভাইৰাছৰ সংক্ৰমণত দিগবিদিক হেৰুৱাইছে ৰাজ্যৰ জনসাধাৰণে ফলশ্ৰুতি চৰকাৰ বাধ্য হৈ পৰিছে কোভিড সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ তাৰ মাজতে মহানগৰীৰ গাতে লাগি থকা পানীখাটি হাজংবৰী চন্দ্ৰপুৰ আদি অঞ্চলৰ ব্ৰহ্মপুত্ৰ চলাচল কৰি আছে ভালে সংখ্যক যন্ত্ৰচালিত নাৱে এই যন্ত্ৰচালিত নাওসমূহত নাই কোনো কোভিড নীতি নিয়ম নাই কোনো সুৰক্ষা কবচ নাওসমূহত অতিৰিক্তভাৱে যাত্ৰী কঢ়িওৱাৰ উপৰিও দুচকীয়া বাহনো কঢ়িয়াই আছে একাংশ দুষ্ট চক্ৰই তদুপৰি নাওসমূহ ব্ৰহ্মপুত্ৰ চলাচল কৰিবৰ বাবে থাকিবলগীয়া প্ৰয়োজনীয় নথিপত্ৰ থকাও পৰিলক্ষিত নহল যিকোনো মুহূৰ্ততে সংঘটিত হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা তথাপিও কিন্তু কাণসাৰ নাই আৰক্ষী প্ৰশাসনৰ ইয়াত কেইবাখনো যন্ত্ৰচালিত নাও কোনো ধৰণৰ কোভিড প্ৰটকল ৰক্ষা নকৰাকৈ
আৰু চৰকাৰে যিবোৰ নদীত নাও চলাবৰ বাবে যি যন্ত্ৰচালিত নাও চলাবৰ যি নীতি নিৰ্দেশনা থাকে এইবোৰ সম্পূৰ্ণৰূপে ধূলিসাৎ কৰি পেলাই ইয়াত ব্যৱসায় চলাই আছে এই কথাবোৰত নদী আৰক্ষী বিভাগ আছে বা জিলা প্ৰশাসনৰ অন্য বিভাগসমূহ আছে কিন্তু এই বিভাগসমূহে দৃষ্টি ৰাখিব লাগে আৰু যিসমূহ অবৈধভাৱে যি যন্ত্ৰচালিত নাওসমূহ চলোৱাৰ যি ব্যৱস্থা কৰিছে মানুহৰ জীৱনক লৈ যি খেলাৰ ব্যৱস্থা কৰিছে এইবোৰ তৎকালে বন্ধ কৰিব লাগে আৰু এক দুখ খবৰ অসমীয়া ছবিৰ পৰিচালক শম্ভু গুপ্তাৰ দেহাৱসান কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল পৰিচালকগৰাকী নিশা 10:50 তেখেতৰ মৃত্যু হয় মৃত্যুৰ সময়ত পৰিচালকগৰাকীৰ বয়স আছিল 80 বছৰ কৰোনাত আক্ৰান্ত হোৱাৰ পিছত 8 মে তেওঁক এপলো চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত 10 মে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ICUত ভৰ্তি কৰা হৈছিল শম্ভু গুপ্তাৰ পুত্ৰ নিলয় গুপ্তাও কৰোনা পজিটিভ হৈ হোম আইচোলেশ্যনত আছে ইফালে নিলয়ৰ ভনীয়েক পুবালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ কোভিড হাস্পতালৰ ICUত ভৰ্তি কৰা হৈছে আনহাতে নিলয় মোমায়েকক বৰ্তমান কৰোনাত আক্ৰান্ত হৈ এই হাস্পতালতে চিকিৎসাধীন হৈ আছে এই চাৰিজনেই হৈছে তেওঁলোকৰ পৰিয়াল আৰু এতিয়া পৰিস্থিতি এনেকুৱা হৈছে যে শম্ভু গুপ্তাৰ মৃতদেহ গ্ৰহণ কৰিবলৈকো পৰিয়ালৰ কোনো এজনেই সুস্থ অৱস্থাত নাই আনহাতে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ দেৱজিৎ গগৈৰ মৃত্যু কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে খেলুৱৈগৰাকীৰ আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ আছিল দেৱজিৎ গগৈ খেলুৱৈগৰাকীৰ মৃত্যুত ইতিমধ্যে শোকৰ চাপ পৰিছে পুনৰবাৰ জনাইছো যে কৰোনাত আক্ৰান্ত হৈ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ দেৱজিৎ গগৈৰ মৃত্যু আৰু ইতিমধ্যে কৰোনাত আক্ৰান্ত হৈ মৃত্যু সাৱটি লৈছে খেলুৱৈগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় শৰীৰ চৰ্চাবিদ আছিল দেৱজিৎ গগৈ খেলুৱৈগৰাকীৰ মৃত্যুত পৰিছে এতিয়া শোকৰ চাপ আৰু ফলে নতুন চৰকাৰ দায়িত্ব লোৱাৰ পিছতে এতিয়া ৰাজ্য প্ৰশাসনৰ দ্বিতীয়টো ব্যাপক ৰদ বদলৰ ঘটনা 37 জনকৈ আৰক্ষী অধীক্ষকক পিছত এবাৰ 20খনকৈ জিলাৰ উপায়ুক্ত পদত সালসলনি ঘটোৱা হৈছে অৰ্থাৎ ব্যাপক ৰদ বদল কৰা হৈছে কেইবাগৰাকী বিষয়াক পদোন্নতিৰে উপায়ুক্তৰ দায়িত্ব প্ৰদান কৰিছে গৃহ বিভাগে বিত্ত বিভাগৰ উপ সচিব আয়ুষ গাৰ্গ বাক্সা জিলাৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে তেজপ্ৰসাদ ভূষাল বৰপেটাৰ নতুন উপায়ুক্ত বিনীতা পেগুক চৰাইদেউৰ উপায়ুক্ত পদলৈ বদলি চিৰাঙৰ নতুন উপায়ুক্ত হৈছে নৰেন্দ্ৰ কুমাৰ শাহ প্ৰভাতী থাউচেনক দৰঙৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে পি বিজয় ভাস্কৰ ৰেড্ডিৰ ধেমাজিৰ নতুন উপায়ুক্ত কৰিমগঞ্জৰ উপায়ুক্ত অন্নামুথম এমপিক ধুবুৰী উপায়ুক্ত হিচাপে বদলি মীনাক্ষী দাস নাথক গোৱালপাৰা উপায়ুক্ত হিচাপে বদলি শোণিতপুৰ উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙৰ গোলাঘাটৰ উপায়ুক্ত বদলি শোণিতপুৰ অতিৰিক্ত উপায়ুক্ত ৰোহন কুমাৰ ঝাৰ হাইলাকান্দিৰ উপায়ুক্ত হিচাপে বদলি অশোক কুমাৰ বৰ্মনক যোৰহাটৰ উপায়ুক্ত পদলৈ বদলি কাছাৰ অতিৰিক্ত উপায়ুক্ত সুমিত সত্যৱানক লখিমপুৰ উপায়ুক্ত হিচাপে বদলি হাইলাকান্দিৰ উপায়ুক্ত মেঘা নিধি দাহালক কোকৰাঝাৰ উপায়ুক্ত হিচাপে বদলি লখিমপুৰ উপায়ুক্ত খৰ্গেশ্বৰ পেগুক কৰিমগঞ্জৰ উপায়ুক্ত হিচাপে বদলি গীতিমণি ফুকনক নলবাৰী উপায়ুক্ত বদলি পাৱাৰ নাৰ্ছিং সম্ভাজিক তিনিচুকীয়াৰ উপায়ুক্ত হিচাপে পদলৈ বদলি কৰা হৈছে কৰিমগঞ্জৰ অতিৰিক্ত উপায়ুক্ত হিভৰি নাৰ্ছিং গৌতমক দক্ষিণ শালমৰা মানকাছৰৰ উপায়ুক্ত হিচাপে বদলি পবিত্ৰ ৰাম খণ্ডক শোণিতপুৰ উপায়ুক্ত হিচাপে বদলি ডক্টৰ পি উদয় পাৰভিনক ওদালগুৰি উপায়ুক্ত হিচাপে বদলি উৎপল শইকীয়াক পশ্চিম কাৰ্বি আংলঙৰ উপায়ুক্ত পদলৈ বদলি প্ৰত্যাহাৰ কৰা হ'ল গুৱাহাটী মহানগৰীৰ 3টা ৱাৰ্ডৰ কণ্টেইনমেণ্ট জোন আজিৰে পৰা প্ৰত্যাহাৰ 8, 16, 28 নং ৱাৰ্ডত কণ্টেইনমেণ্ট জোন গুৱাহাটীত 13% হ্ৰাস পাইছে কৰোনা আক্ৰান্তৰ হাৰ এই পৰ্যন্ত গুৱাহাটীত কৰোনাত মৃত্যু হৈছে 573 জনকৈ লোকৰ বতাগুলি আৰু বশিষ্ঠত নিৰ্মাণ হ'ব 2খনকৈ নতুন শ্মশান এই পৰ্যন্ত মাস্ক নিপিন্ধা লোকৰ পৰা জৰিমনা সংগ্ৰহ কৰা হৈছে 9,55,000 টকা দেওবাৰে যুটীয়া সংবাদমেলত এই তথ্য সদৰি কৰিছে জিলা উপায়ুক্ত বিশ্বজিৎ পেগু আৰু আৰক্ষী উপায়ুক্ত মুন্না প্ৰসাদ গুপ্তাই মুখ্যমন্ত্ৰীয়ে মাইক্ৰ' কণ্টেইনমেণ্ট জোনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে অচিৰে 6 পৰা 7টা ঠাইত মাইক্ৰ' কণ্টেইনমেণ্ট জোন ঘোষণা কৰাৰ আছে সম্ভাৱনা আফলিতে বুকাঘাটৰ বাইদেউ কি হ'ল ভাবিছিলো ড্ৰয়িং ৰুমৰ লুক সলাও আৰু পিঠিয়ে সৰি বছ কৈ দিলে কিচেনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়াংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত
নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট নিউজ মানে কেৱল নিউজ 18 প্ৰাইম টাইম নিউজ মানেও কেৱল নিউজ 18 সত্যনিষ্ঠ খবৰৰ সম্ভাৰেৰে প্ৰাইম টাইম 18 প্ৰতিদিনে সন্ধিয়া 5:55 কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত ফেশ্বনৰ পৰা কুকিঙলৈ সৌন্দৰ্যৰ পৰা গৃহসজ্জালৈ আইনী সমাধান হওক অথবা ঘৰুৱা দিহা নাৰীৰ প্ৰয়োজনীয় সকলো সামৰি প্ৰিয়ংকাৰ সৈতে শ্ৰীময়ী প্ৰতি শনিবাৰে দিনৰ 2:30 বজাত উদিছো আপোনালোকে চাই আছে লাইভ আৱাৰ বিশ্বনাথ জিলাৰ গহপুৰত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে কোভিড আক্ৰান্তৰ সংখ্যা কেৱল গহপুৰ মহকুমাতে কোভিড আক্ৰান্তৰ সংখ্যা 344 জনৰ অধিক হৈছে গৈ মুঠ 116টা মাইক্ৰ কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে হোম আইচোলেশ্যনত আছে 191 গৰাকী শেহতীয়াকৈ গহপুৰৰ কলাবাৰী আদৰ্শ চিকিৎসালয়ত আছে মুঠ 28 গৰাকী কোভিড আক্ৰান্ত ৰোগী ইতিমধ্যে গহপুৰত 3 গৰাকী লোকৰ কোভিড আক্ৰান্ত হৈ মৃত্যু সাৱটি লৈছে গহপুৰ মহকুমাত দিনক দিনে কোভিড আক্ৰান্তৰ সংখ্যা বাঢ়ি গৈছে এক ভয়াৱহ ৰূপ লৈছে গহপুৰ মহকুমাত আৰু বিশেষকৈ গহপুৰ মহকুমাত বৰ্তমানলৈকে 344 গৰাকী কোভিড আক্ৰান্ত আৰু এক্টিভ কেছ হিচাপে আছে 244 গৰাকী ইজনৰ পিছত সিজন দ্ৰুত সংক্ৰমণ হৈছে গহপুৰত আৰু মই বৰ্তমান উপস্থিত আছোঁ গহপুৰৰ কলাবাৰী চিকিৎসালয়ৰ সন্মুখত আৰু গহপুৰৰ যিসমূহ কোভিড আক্ৰান্ত ৰোগী এই কলাবাৰী চিকিৎসালয়তে তেওঁলোকক ৰাখিছে সুন্দৰভাৱে আৰু এগৰাকী স্থানীয় ব্যক্তি পাইছোঁ দাদা কওকচোন যিহেতু গহপুৰ সমষ্টিত শেহতীয়াকৈ কেনেকুৱা ৰূপ লৈছে এক ভয়াৱহ ৰূপ লৈছে বুলি আমি সকলোৱে জানো আৰু আপোনালোকৰ সন্মুখতে থকা চিকিৎসালয়খন তাতে কোভিড ৰোগীসকলক ৰখা হৈছে নেকি হয় এই কলাবাৰী মডেল হস্পিটেলত আমাৰ কোভিড ৰোগীখিনি ৰখা হৈছে আৰু গহপুৰ মহকুমাত এতিয়া একেবাৰে ভয়ানক পৰিস্থিতি বুলিয়ে ক'ব লাগিব 344 গৰাকী আক্ৰান্ত হৈছে 244 গৰাকী এতিয়া সক্ৰিয় হৈ তেওঁলোকে চিকিৎসাধীন হৈ আছে তাৰ মাজতে 2 এগৰাকী মৃত্যুমুখতো পৰিছে সেইকাৰণে আমি এটাই কথা ক'ব বিচাৰিছোঁ সকলো ৰাইজ সাৱধানে থাকক মাস্ক পৰিধান কৰক ৰাজহুৱা স্থানত কোনো কাৰণত আপোনালোকে মাস্ক নুখুলিব মাস্ক সঘনে
ব্যৱহাৰ কৰক, সঘনাই হাত ধৰক, চেনিটাইজ ব্যৱহাৰ কৰক। আমি সকলো সজাগ আৰু সচেতন হ'ব লাগিব, সকলোৱে নিজেই বুজি পাব লাগিব। ক'ভিডৰ যুদ্ধত আমি জিকিম বুলি ভাবিছোঁ, সেইকাৰণে সকলোকে ৰাইজক আমি অনুৰোধ কৰিছোঁ, আপোনালোকৰ সজাগ সচেতনাহে আমি এই যুদ্ধত জয়লাভ কৰিব পাৰিম। নিশ্চয়, আচলতে মোৰ সতীৰ্থ দেখাইছে এইখনেই হৈছে কলাবাৰী মডেল চিকিৎসালয় আৰু ইয়াতে ক'ভিড ৰোগীসকলক ৰখা হৈছে। কিন্তু গহপুৰত ভয়ংকৰ ৰূপত দ্ৰুত সংক্ৰমণ হৈছে। 344গৰাকী ইতিমধ্যে আক্ৰান্ত হৈছে ক'ভিডত, তাৰে 244গৰাকী এক্টিভ কেছ হিচাপে আছে আৰু হোম আইচলেশ্যনত বৰ্তমান 213গৰাকী আছে আৰু এই চিকিৎসালয়ত বৰ্তমানলৈকে 31গৰাকী আছে আৰু ইতিমধ্যে 93গৰাকীক কিন্তু ডিচাৰ্জ দিয়া হৈছে। আৰু এই মুহূৰ্তলৈকে আচলতে 3জন লোক গহপুৰত ক'ভিড আক্ৰান্ত হৈ মৃত্যু হৈছে। তাৰ লগে লগে গহপুৰ মহকুমা প্ৰশাসনৰ লগতে গহপুৰৰ যি স্বাস্থ্য বিভাগ সকলো অধিক সজাগ আৰু সচেতন হোৱা পৰিলক্ষিত হৈছে। তাৰ লগে লগে যি জনসাধাৰণ আছে, জনসাধাৰণকো অধিক সজাগ আৰু সচেতন হৈ থাকিবলৈ আহ্বান জনাইছে গহপুৰ মহকুমা প্ৰশাসনৰ তৰফৰ পৰা। বকো বিদ্যুৎ উপ সংমণ্ডলৰ অধীনস্থ সুন্দলীৰ বৰ আৰিকাটি গাঁৱত বিগত 2 বছৰে নাই বিদ্যুৎ সেৱা। বিভাগৰ চৰম গাফিলতিৰ বাবে বিকল হৈ আছে দুটাকৈ বিদ্যুৎ ট্ৰান্সফৰ্মাৰ। বন জংঘলে আগুৰি ধৰিছে ট্ৰান্সফৰ্মাৰ দুটা। বকো বিদ্যুৎ উপ সংমণ্ডলে নিয়োগ কৰা মইনুদ্দিন নামৰ দালালটোক ধন দিলেহে বিদ্যুৎ সংযোগ পাব বুলি অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে। বিগত 2 বছৰে বিদ্যুৎৰ অভাৱত জমৰ যাতনা ভুগিছে গাঁওবাসীয়ে। স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লিখা পঢ়াকে ধৰি বিভিন্ন সমস্যাত ভুগিছে গাঁওবাসী। যেতিয়া লাইনটো আহিল তেতিয়া 1 মাহমান চলিল। তাৰপিছত এই লাইনখন এইটো গাঁৱৰ পে নেক্সট আৰু এটা গাঁও আছে, সেইটো লাইনত জোন দিলা। 25ৰ এটা ৱাৰ্ডৰ ট্ৰেন্সফাৰ হ'লে মানে এটা গাঁও চলিব পাৰে, কিন্তু তেওঁৰ লাইন কৰ্তৃপক্ষই মাইনুদ্দিৰ নেতৃত্বত সেইখন ট্ৰেন্সফাৰৰ দ্বাৰাই বেলেগ এটা গাঁৱত লাইন দিলে, সেই ট্ৰেন্সফাৰটো বেয়া হৈ গ'ল। 3 বছৰ হৈ গ'ল এই গাঁৱৰ মানুহ লাইন পোৱা নাই। কিন্তু এই মাইনুদ্দিনে মানে এইখন গাঁৱত লাইন নাই এনেকুৱা বদমাচি এটা কাম কৰিছে। এইখন গাঁৱৰ পৰা 2টা গাঁও আগৰ পৰা 3-4 লাইন মানুহ এতিয়া লাইন দিছে পইচা লৈ। মই শুনা পাইছোঁ 3000কে পইচা লৈছে। মাননীয় মন্ত্ৰী মহোদয়ৰ ওচৰত আমি আবেদন কৰিছোঁ আমাৰ লাইনখন যাতে ঠিক কৰি দিয়ে। আৰু ৰঙিয়াত কাৰ্ফিউ উলংঘনকাৰী শাস্তি আৰক্ষীৰ উদন্তৰ যুৱকক ৰাজপথত উঠা বহা কৰালে আৰক্ষীয়ে। নতুন এছঅপি অনুসৰি দুপৰীয়া 12 বজাৰ পৰা কাৰ্ফিউ জাৰি কৰা হৈছে। কিন্তু ইয়াৰ পিছত ৰঙিয়া নগৰত একাংশ উদন্ত যুৱকে বিভিন্ন অজুহাত লৈ কাৰ্ফিউ উলংঘা কৰি ঘূৰি ফুৰিছে। এই ক্ষেত্ৰত আৰক্ষীয়ে কঠোৰ ভূমিকা লৈ কাৰ্ফিউ উলংঘা কৰা যুৱকক ৰাজপথত শাস্তি প্ৰদান কৰিছে। কাৰ্ফিউ উলংঘা কৰা এই যুৱকজনক কৰ্তব্যৰত আৰক্ষীয়ে ৰাজপথতেই উঠা বহা কৰাই শাস্তি প্ৰদান কৰা পৰিলক্ষিত হৈছে। জাৰি এইটো 12টাৰ পৰা কাৰ্ফিউ আছিলে। গোটেই ৰঙিয়াবাসীয়ে মানিছে, তাৰ মাজতে এজনে দুজনে অলপ নামানা কৰিছে। বাদ বাকীটো মেডিকেল ভেকচিন ল'বলৈ গৈ আছে বা মেডিকেল আৰ্জেণ্ট বা আদাৰ এছেঞ্চিয়েল আৰ্জেণ্ট আছে। ঠিকে আছে, নৰ্মেল আছে। অভাৰঅল গোটেইখিনি পৰিস্থিতি কণ্ট্ৰলত আছে আৰু মেক্সিমামে মানি আছে। বিহিত ব্যৱস্থা লোৱা হৈছে 2 এজনৰ ওপৰত, যিকেইজনে মানা নাই আৰু তেওঁলোকক ভালকৈ বুজাই দিয়া হৈছে যাতে নেক্সট টাইমটো নকৰে, নহ'লে তাতকৈ আৰু বেলেগ লিগেল একশ্যনো লোৱা হ'ব বুলি। এতিয়া দেখা যাওক নেক্সট টাইম যদি তেওঁলোকে আকৌ কৰে তেতিয়াহ'লে তেওঁলোকৰ ওপৰত প্ৰপাৰ আৰু অলপমান টাফ লিগেল একশ্যনটো ল'ম আমি। ৰাজ্যত বন্ধ হ'ব পাৰে আন্তঃ জিলাৰ যাতায়াত। আজি চূড়ান্ত সিদ্ধান্ত ল'ব স্বাস্থ্য বিভাগে। হাজোতে মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। কৰোনা পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ পৰিছে স্বাস্থ্য বিভাগ। প্ৰয়োজনত চহৰাঞ্চলত হ'ব লকডাউন।
কৰোনা মহামাৰীয়ে গণ সংক্ৰমণ হোৱাৰ দিশে ওদালগুৰিৰ ভকতপাৰা গাঁও অনাই বনাই ঘূৰি ফুৰিছে হোম আইচলেশ্যনত থকা পৰিয়ালৰ লোক 9 মেত এখন বিয়াৰ পৰা এই সংক্ৰমণ হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে কিন্তু গাঁওখনৰ জিন্তু বৰুৱা নামৰ যুৱকজনৰ বিয়াৰ পিছদিনা নকইনাৰ গা বেয়া লগাত কৰোনা টেষ্ট কৰাত দৰা কইনাৰ গাত ধৰা পৰিছে কৰোনা লগে লগে বিয়া খাবলৈ অহা লোকসকলৰ প্ৰায় আধা অংশ মানুহে টেষ্ট কৰাত পজিটিভ ধৰা পৰিছে গাঁওখনৰ 18 জনকৈ লোকৰ শৰীৰত ইয়াৰে দুজনৰ অৱস্থা বৰ্তমান সংকটজনক কিন্তু তথাপিও দৰং জিলা প্ৰশাসনে বৰ্তমানলৈ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে বিয়াৰ পৰাই যি সংক্ৰমণ হোৱা বুলি যি অনুমান কৰা হৈছে প্ৰায় এই গাঁওখনত 16 জন মানুহৰ ইতিমধ্যে কৰোনাত আক্ৰান্ত হৈছে মোৰ কেমেৰা সহযোগে কিছু ইয়াৰ দৃশ্যাংশ দেখুৱাব এইসকল লোক আছিলে আৰু ইয়াৰে কিছু লোকে এতিয়া বৰ্তমান ঘৰৰ আইচোলেশ্যনত আছে যদিও কিন্তু তেওঁলোকৰ যি আচলতে ঘৰৰ পৰিয়ালসকলে বজাৰ সমাৰৰ পৰা আৰম্ভ কৰি সকলো ওলাই ফুৰিছে কোনো সজাগতা তেওঁলোকে কৰা নাই আৰু সজাগতাৰ অভাৱ হোৱাৰ বাবে আচলতে এইসকল লোকে গণসংক্ৰমণ হ'ব বুলি আচলতে ভয় খাইছে মোৰ লগত এই মুহূৰ্তত গাঁওবুঢ়াগৰাকী আছে গতিকে এই ভকতপাৰা গাঁৱৰ এই গাঁওবুঢ়াগৰাকী তেওঁৰ পৰা মই কিছু জানিব বিচাৰিম আচলতে আপোনালোকৰ গাঁৱত প্ৰায় কিমানজন মানুহ এতিয়ালৈকে সংক্ৰমণ হ'ল আৰু যিসকল লোক সংক্ৰমণ হৈছিলে তেওঁলোকৰ ঘৰৰ পৰিয়াল বা তেওঁলোক ক'ত আছে এতিয়া হয় নমস্কাৰ মই আমাৰ গাঁৱত প্ৰায় 40জন মান প্ৰায় ঘৰৰ মানুহ আছে গতিকে তাৰ 16জনমান মানুহ ইয়াত আক্ৰান্ত হৈছে গতিকে আমি আশা ৰাখিছোঁ আৰু অনাবনা কিছুমান তেওঁলোকে ঘূৰি ফুৰিছে গতিকে আমি তেওঁলোকক কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিবৰ কাৰণে চৰকাৰক আমি আহ্বান কৰিছোঁ মোৰ আৰু এজন স্থানীয় ব্যক্তি আছে আপোনালোকৰ যিহেতু ইয়াতে কিছু লোক আপোনালোকৰ কাৰোবাৰ ঘৰত কৰোনা আইচোলেশ্যনত আছে যদিও কিন্তু তেওঁলোকৰ পৰিয়াল ঘূৰি ফুৰিছে এই ক্ষেত্ৰত আপোনালোকে কি ক'ব চৰকাৰক কি আহ্বান জনাব আমি এতিয়া দেখিছোঁ তাৰমানে যিসকল মানুহৰ তাৰমানে ঘৰ কৰোনা আছে তেওঁলোকৰ পৰা এইবিলাক বজাৰ কৰিছে বজাৰ কিবা কিবি বস্তু লৈ গৈছে গৰু বিচাৰি আহিছে কিবা কিবি বহুত মানুহ দেখা যায় আমি